নমস্কাৰ সকলোকে দীপামণিৰ ব্লগলৈ ওয়েলকাম জনাইছো আৰু আজি অক্টোবৰ 13 তাৰিখ আমি ওলাইছো নাথুলা পাছ সাংগু লেক আৰু বাবা হৰভজন মন্দিৰ চাবলৈ আৰু আমাৰ পাৰমিট অলৰেডি ৰেডি হৈ গ'ল আৰু এতিয়া আমি জাৰ্নি কৰি আছো আমি একচুয়ালি জাইলো এখন লৈ লৈছো তাত মানে আধালৈকে সৰু গাড়ী লৈ গ'লে আকৌ বেলেগ গাড়ীত শ্বেয়াৰত যাব লাগে আমি এখন জাইলো বুক কৰি ললো আৰু আপুনি গৈ আছে এতিয়া এইজনী ধুনু বহি গৈ আছে এখন মানে পিছফালে খালি আৰু আমি তিনটাই অকল গাড়ী অলৰেডি ঢেৰ ওলাই গৈছে আজি ট্ৰেফিক জাম হ'ব এয়া হৈছে আমাৰ নাথুলা পাৰমিট 3টাৰে 3খন নহয় এখনতে গোটেইকেইটাৰে আছে ন বুঙু বাহিৰত পুৰা ৰৈ আছে ইমান বেছি ট্ৰেফিক জাম টুৰিষ্ট বহুত আছে এইফালে পুৰা বাহিৰত ৰখি আছে এখন গোটেইকেইটাৰ কাৰণে নে অকল নাথুলাৰ কাৰণে मेरो पनि आसामको एउटा तिमीहरू दाजु हो कि तर म पहिला ब्याङ्कमा काम गर्दा पालामा काम गर्थ्यो आसामको दाजु अरू भन्छ कि अब त्यस्तो उसको जग्गाको नाम पुरा नेपाली सिक्किमत आহি पुरा नेपाली भाषाই পাতি আছে मैले सिकेको शिलङमा सिकेको के नेपाली शिलङमा नेपाली छ नि है पुरा है नेपाली मेरो एउटा जग्गा छ झाली बनेको छ त्यहाँ सबै मतलब त्यो नेपाली वस्तु छ मेरो साथी नेपाली हो नि त्यसै मैले नेपाली सिकेको साथी नेपाली भएर स्कुलको साथी नेपाली कलेजको साथी नेपाली सिकिराखे राम्रो नि मैले जान्दैन আমি এতিয়া ডাৱৰৰ লগে লগে আহি আছো আৰু ডাৱৰবোৰৰ মাজে মাজে আমি আহি আছো ডাৱৰবোৰ একদম আহি থাকে গৈ থাকে আৰু ইমান ধুনীয়া ভিউ চাই চাই আহি আছো পাহাৰৰ মাজে মাজে আমাৰ লগে লগে ডাৱৰবোৰো আহি আছে আৰু গোটেই পাইন গছেৰে ভৰা ধুনীয়া আৰু এতিয়া আমি গৈ আছো নাথুলা পাছ চাবলৈ চাইনা বৰ্ডাৰ এতিয়া আমি অলপ ৰখিছো গাড়ীখন ৰখাইছে আৰু আমি এতিয়া ইয়াতে অলপ মেগী খাম বহুত ঠাণ্ডা গোটেই ডাৱৰ গৈ আছে সেইখিনি ডাৱৰ গৈ আছে বৰ ধুনীয়া দেখিবলৈ পাহাৰে
গৈছোঁ ইমান ধুনীয়া মেগী খাই লওঁ এজনী ধুনু আহি আছে কি ঠাণ্ডা লাগিছে ন ভাল লাগিছে ন পাৰিছানে চেল নাই দামডাল মাৰি ল মই দুখন মাৰ্ফলাৰ লৈছোঁ মাৰ্ফলাৰ ইমান মৰম লগা মাৰ্ফলাৰ এইকেইখন এখন লৈছোঁ আৰু এখন লৈছোঁ দুখন লৈছোঁ এখনত 150কে লৈছে এই দুখন লোৱা মাৰ্ফলাৰ দুখন লোৱা যাওঁ ঠিক আছে চলো এইটো ৰখ চলো মাৰ্ফলাৰ দুখন কিনি লৈছোঁ ঠাণ্ডা জেগা এইবিলাক কিনিও ভাল লাগে যে 150 ৰুপিজকৈ লৈছে 300ত দুখন লৈছোঁ বোলা খাই লওঁ বোলা এইফালে আমাৰ মানে হেণ্ড গ্ল'ভছ লৈ আহিছিলোঁ ধুনুলেতো মই লৈ আহিছিলোঁ মোলৈ অনা নাছিলোঁ মোৰ হেণ্ড গ্ল'ভ নাই তো মই এতিয়া হেণ্ড গ্ল'ভছ এযোৰ মোলৈ লৈ লৈছোঁ আৰু মাস্ক লৈ লৈছোঁ আৰু মোৰ কাৰণে চাই আছে আৰু এয়া আমি মেগী ল'লোঁ এতিয়া মেগী খাম এইডোখৰ জেগা পাই নাথুলালৈ ডাঙৰ সৰু গাড়ী যাব নিদিয়ে আৰু ডাঙৰ গাড়ীতহে যায় আৰু শ্বেয়াৰিং গাড়ীত যায় मुखर उलियाइ दियक भिडियो गर्छ नेपाली मान्छेहरु जस्तो नि हाम्रो पनि त्यस्तै एकदम फ्री त हामी चाहिँ सबै असमी होइन हामी अलिक मेरो मुखमा पुरा नेपाली भाषा पाति আছে दे अलिक चिंकी जस्तो नि सिक्किम आही মানে नेपाली पातिছে त মানে लोकले हो गइছে पुरा के भयो আমি নাজানে तिम्रो कुरा गरेको আমি नेपाली भाषा नाजाने আমি নাজানে नेपाली भाषा তুমি আহি তো नेपालीয়ে পাতি আছা সিকিমত ঠাণ্ডা লাগিছে পুৰা ঠাণ্ডা লাগিছে বোলে Nathula Pass, China border. Kuolia ঢাকি থৈছে অথনি পুৰা ঢাক খাই আছিল এতিয়া অলপ ওলাইছে পুৰা ভিডিঅ ফটো মাৰি আছে তাতে बहुत बेसी ठंडा उठी যাব লাগিব ঠাণ্ডা বজাৰ হলে দুনো মুখখানি উলিয়াই দিয়ক তাৰ এফালে খোজকাঢ়ি যাব লাগিব এনেকা हाथ पकड़ो बेटा নাথুলা পাছত আমাৰ উশাহ ল'বলৈ অকণমান প্ৰব্লেম হৈছিলে যিহেতু বহুত ওপৰত নাথুলা পাছ চাইনা বৰ্ডাৰ আৰু আমি তেনেকৈয়ে চাইনা বৰ্ডাৰ চাই আহিলোঁ একদম ওপৰলৈকে গ'লোঁ আৰু বহুত ভাল লাগিলে নাথুলা পাছ চাই আৰু বহুত বেছি ভিৰ আছিলে আচলতে দুদিন নাথুলা পাছ বন্ধ আছিলে সেইকাৰণে আৰু এয়াই হৈছে নাথুলা পাছ চাইনা বৰ্ডাৰ
তাৰ পাছত আহিলোঁ আমি বাবা হৰভজন মন্দিৰ চাবলৈ আৰু এয়া হৈছে নতুন বাবা হৰভজন মন্দিৰ আৰু ইয়াতো বহুত বেছি ভিৰ আছিলে আৰু ইয়াত এনেকৈ অফিচ লিভিং ৰুম এনেকৈ সব তেওঁলোকে বিৰাট ধুনীয়াকৈ ৰাখিছে আৰু আমি বাবা হৰভজন মন্দিৰত পূজা কৰিলোঁ তেওঁক পূজা কৰিলে মনৰ আশাবোৰ পূৰণ হয় বুলি ক'লে আৰু আমি সকলোৱে বিৰাট ধুনীয়াকৈ পূজা কৰিলোঁ আৰু এয়া বাবা হৰভজন মন্দিৰ এতিয়া আছোঁ আমি বাবা হৰভজন মন্দিৰত আৰু এইটো নতুন বাবা হৰভজন মন্দিৰ হয় এইটো আৰু এখন ফ্লেগ এইফালে এইটো নতুন বাবা হৰভজন মন্দিৰ এতিয়া আমি নতুন বাবা হৰভজন মন্দিৰ চাই পিনাই হৈ গ'ল আৰু এয়া আমাৰ গাড়ী ৰখি আছে মন্দিৰত যাব নেকি ক'ত ক'ত নিয়ে আৰু য'ত য'ত নিয়ে যাম চাইড 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 গাড়ী এয়া হৈছে এলিফেণ্ট লেক ছিকিমৰ এইটো এলিফেণ্ট লেক আমি নতুন বাবা হৰভজন মন্দিৰ চাই অহাৰ পাছত এতিয়া আমি পুৰণা বাবা হৰভজন মন্দিৰ চাবলৈ গৈ আছোঁ আৰু এইবোৰ ডাৱৰ গৈ আছে পাহাৰবোৰ বিৰাট ধুনীয়া আৰু এতিয়া আমি ধুনু কেমেৰাটো ডিঙিত লগাই লোৱা ফটককেনে হেৰি হৈ যাব অঁ ধুনুৱে বোলে ভিডিঅ' কৰে আৰু এয়া এতিয়া আহিছোঁ আমি পুৰণা বাবা হৰভজন মন্দিৰ আৰু পুৰণা বাবা হৰভজন মন্দিৰটো য'ত আছে পাহাৰখিনি বৰ ধুনীয়া ইমান বেছি ধুনীয়া পাহাৰ পুৰণা বাবা হৰভজন ওপৰলৈ ষ্টেপে উঠি যাব লাগে এনেকৈ এতিয়া পুৰণাটো চাবলৈ আহি আছোঁ আৰু এয়া পুৰণা বাবা হৰভজন মন্দিৰ ইয়াত তেওঁৰ কাপোৰ কানি টেবুল সকলোবোৰ ধুনীয়াকৈ ৰাখিছে বিৰাট ধুনীয়াকৈ তেওঁলোকে ৰাখিছে আৰু এয়া ফটো আৰু ইয়াতে ধূপ চাকি জ্বলাই বিৰাট ধুনীয়াকৈ তেওঁলোকে ৰাখিছে আৰু এয়া বাবা হৰভজন মন্দিৰ পুৰণা বাবা হৰভজন মন্দিৰ ওচৰত পাহাৰবিলাক চালোঁ পুৰণা বাবা হৰভজন মন্দিৰটো চাই বিৰাট ভাল লাগিলে ইমান ধুনীয়াকৈ ৰাখিছে আৰু এয়া হৈছে চাংগু লেক
চাংগু লেকটো ইমান বেছি ধুনীয়া দেখি মনটো ভাল লাগি গ'ল আৰু ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে লগতে অলপ বৰষুণো দি আছিলে ইয়াকবোৰ বিৰাট ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখে আৰু ইয়াকত উঠিব পাৰি লগতে ফটো মাৰিব পাৰি ইয়াকত উঠা 100 रुपीस লয় আৰু ড্ৰেছ পিন্ধাও 100 रुपीस লয় আমি মানে ড্ৰেছ নিপিন্ধিলোঁ যিহেতু আমাৰ হাতত সময় কম আছিলে আৰু অলপ বৰষুণো দি আছিলে আজিলৈ ভিডিওটো ইমানেই আছিলে আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু একেবাৰে শেষত আমি ভাত খালো আৰু আজি ভিডিওটো ইমানেই